কাকপথাৰ কাছিজান গাঁৱৰ প্ৰগণ মৰাণৰ নাতি জীব্দ মৰাণৰ কন্যা শ্ৰীমতী ভায়লিনা মৰাণ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী যোৱা 9 জুলাইত জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল। যোৱাকালি কাছিজান গাঁৱৰ ৰাইজৰ লগতে ভকতসকলে ধৰ্মীয় নীতি নিয়মেৰে 3 দিনৰ তিলনীখন সমাপন কৰে। এই তিলনী চলি থকাৰ পৰাই কাছিজান গাঁৱৰ ৰাইজে জিলা প্ৰশাসনৰ লগতে বিধায়ক চৰকাৰী বিষয়াসকললৈ মৃত পৰিয়ালটিৰ অৰ্থ সাহায্য বিচাৰি আহ্বান জনায়। যোৱা 9 জুলাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফ্লাইটিছ ৰোগৰ আক্ৰান্ত হৈ ভায়লিনা মৰাণ নৱম শ্ৰেণীৰ ছাত্ৰী যি অকাল মৃত্যু সাৱটি ল'বলগীয়া হ'ল। সেই মৃত্যুৰ আজি 3 দিনীয়া তেলনি। এই তেলনি স্থলীৰ পৰাই আমি কাৰ্যনবাসী ৰাইজে তথা গাঁৱৰ কেওটা সংগঠনৰ হৈ আমি দাবী জনাওঁ যে আমাৰ স্থানীয় বিধায়ক মহোদয় তথা জিলা প্ৰশাসনৰ প্ৰশাসীয় গোষ্ঠীক এই যে সুসন্তপ্ত পৰিয়ালটোক কিছু আৰ্থিক সাহায্য প্ৰদান কৰি সকাহ দিয়ে যেন। এই আমাৰ গগন মৰাণ দেৱৰ নাতিনীয়েক ভায়লিনা মৰাণৰ যি 3 দিনীয়া তেলনি, এই তেলনিত আমি উপস্থিত হৈছোঁ কাৰ্যনবাসী ৰাইজে। আৰু ইতিমধ্যে আমাৰ ভকতবৃন্দই যিটো আমাৰ তেলনি কামসমূহ কৰি আছে। আৰু সঁচাকৈ বৰ দুখৰ পৰিতাপৰ বিষয় যে ক্লাছ 9ত পঢ়ি থকা এগৰাকী ছাত্ৰী এনকেফ্লাইটিছত মৃত্যু হোৱাত আমি কাৰ্যনবাসী ৰাইজে যথেষ্ট মৰ্মাহত হৈছোঁ। আমি দুখ পাইছোঁ গোটেই ৰাইজে। আৰু এই ছাত্ৰীগৰাকীৰ পৰিয়ালটোলৈ আমাৰ প্ৰশাসনৰ লগতে স্থানীয় বিধায়কদেৱকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই পৰিয়ালটোলৈ আৰ্থিক বা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা তেখেতলোকে আগবঢ়ায়। আৰু এই আমাৰ যি ফুলকুমলীয়া ছাত্ৰীগৰাকী পৰিয়ালটো যিটো অৰ্থনৈতিকভাৱে এটা আয়ত থকা পৰিয়াল, গতিকে সেই পৰিয়ালটোলৈ যাতে আৰ্থিক বা অন্যান্য সাহায্য আগবঢ়ায়, এইটো আমি কাৰ্যনবাসী ৰাইজ হিচাপে আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, নামচাই আপডেট নিউজ।